নমস্কাৰ স্বাগতম জনাইছোঁ নীতি একাডেমি ইউটিউব চেনেললৈ মই ৰঘুৰ আমিন সো আমি আলোচনা কৰি আছিলোঁ এনচিইআৰটি মেথমেটিক্স ক্লাছ 10ৰ চেপ্টাৰ নম্বৰ 2ৰ বিষয়ে তো চেপ্টাৰ নম্বৰ 2ৰ নাম কি আছিল চেপ্টাৰ নম্বৰ 2ৰ নাম আছিল মানে বহুপদ যাক ইংৰাজীত কি কোৱা হয় পলিনোমিয়েলছ সো পলিনোমিয়েলছ চেপ্টাৰৰ এক্সাৰসাইজ নম্বৰ 2.1ত একোই নাই ইয়াতে কি কৈছে কেৱল যে কিছুমান বহুপদ pxৰ ক্ষেত্ৰত y pxৰ লেখবোৰৰ তলৰ চিত্ৰ 2.10 দিয়া আছে প্ৰতিটোৰ ক্ষেত্ৰত p of xৰ পূৰ্ণৰ সংখ্যা উলিয়াব লাগে সো ইয়াতে আমি ক'বলৈ গ'লে ইয়াতে কি আছে আমি চাব লাগিব যে x অক্ষ কিমানডাল ইয়াতে বিন্দুত কিমানটা বিন্দুত কাটিছে এই লেখডালে বা ৰেখাডালে আমি জাস্ট হেতুহে উলিয়াব লাগে তো ইয়াতে ক'বলৈ গ'লে প্ৰথম যেটো চিত্ৰ আছে এক নম্বৰত এটো কি আছে x অক্ষৰ সমান্তৰাল হিচাপে আছে তাৰ মানে x অক্ষৰ সমান্তৰাল হিচাপে থাকিলে কি x অক্ষৰ কোনো এটা বিন্দুতে এটো কটাকটি নকৰিব আৰু যদি কটাকটি নকৰে তেতিয়াহলে ইয়াৰ শূন্যৰ সংখ্যা হ'ব 0 তাৰ মানে এটা যেহেতু দিয়া হৈছে p of x ৰ বাবে তেতিয়াহলে x ৰ বাবে ক'বলৈ গ'লে x অক্ষত কি থাকিব যে x অক্ষৰ কিমানটা বিন্দুত কাটিছে তো ইয়াতে কোনো বিন্দুত কটা নাই তেতিয়াহলে ইয়াতে শূন্যৰ সংখ্যা 0 তো আমি সলিউশন হিচাপে লিখিব হলে যে সলিউশন নাম্বার 1 ত কি হ'ব যে শূন্যৰ সংখ্যা 0 নাম্বার 2 ত ইয়াতে কেটা বিন্দুত কাটিছে ইয়াতে এটা বিন্দুত কাটিছে তেতিয়াহলে ইয়াতে শূন্যৰ সংখ্যা কি আহিব সো শূন্যৰ সংখ্যা আহিব ইয়াতে 1 তাৰ পিছত ইয়াতে কি আছে ইয়াতে দুটা বিন্দুত তিনিটা বিন্দুত কাটিছে তেতিয়াহলে ইয়াতে নাম্বার 3 ত কি হ'ব শূন্যৰ সংখ্যা কিমান আহিব 3 নাম্বার 4 ত কি আছে নাম্বার 4 ত কেটা বিন্দুত কাটিছে এটা দুটা তেতিয়াহলে ইয়াতে কি আহিব ইয়াতে আহিব আমাৰ শূন্যৰ সংখ্যা 2 তাৰ পিছত ইয়াতে কেটাত কাটিছে এটা দুটা তিনিটা চাৰিটা তেতিয়াহলে 5 নম্বৰত আহিব যেতে কি আহিব শূন্যৰ সংখ্যা কিমান আহিব শূন্যৰ সংখ্যা আহিব 5 নে 4 1 2 3 4 সো 4 চাৰিটা নেক্সট সো ইয়াতে কি আছে ইয়াতে এটা বিন্দুত কাটিছে ইয়াতে এটা বিন্দুত কাটিছে ইয়াতে এটা বিন্দুত কাটিছে তেতিয়াহলে ইয়াতে শূন্যৰ সংখ্যা আহিব কিমান ইয়াতে শূন্যৰ সংখ্যা আহিব 3 ওকে সো এইটো হৈ গল সমাধান কোশ্চেন নাম্বার 1 এক্সারসাইজ নাম্বার 2.1 ওকে সো এতিয়া আমি নেক্সট চাম কোশ্চেন নাম্বার 2 তো সোয়া কোশ্চেন নাম্বার 2 ত আমি চাবলৈ গলে ইয়াতে কোশ্চেন নাম্বার 2 ত একোই নাই মানে নেক্সট আমাৰ আছে এক্সারসাইজ নাম্বার 2.2 সো এক্সারসাইজ নাম্বার 2.2 ইম্পর্টেন্ট হয় ইয়াৰ পৰা কোশ্চেন আমাৰ এক্সামত আহিব ইয়াতে এক নম্বৰ কি কৈছে তলৰ দ্বিঘাত বহুপদৰ শূন্য উলিয়া আৰু শূন্যৰ সহগবোৰৰ মাজৰ সম্পৰ্ক পৰীক্ষা কৰা শূন্য উলিয়াব লাগে আৰু শূন্যৰ সহগবোৰৰ মাজৰ সম্পৰ্ক পৰীক্ষা কৰিব লাগে তো পোনপ্ৰথমে আমি চাবলৈ গলে ইয়াতে কি আছে নাম্বার 1 ত এটা নাম্বার 1 ত দিয়া আছে আমাক x স্কয়ার - 2x - 8 তো ইয়াতে আমি চাবলৈ গলে প্ৰথমে এনেকে চোৱা x স্কয়ার - 2x x স্কয়ার - 2x এটা দ্বিঘাত সমীকৰণৰ সাধাৰণ আৰ্হি কি আছিল ax স্কয়ার + bx + c ইয়াতে আমি কি কৰিব লাগে a ৰ লগত c পূৰণ কৰিব লাগে তেতিয়াহলে ইয়াতে x স্কয়ার লগত কিমান পূৰণ হৈ আছে একো নাই তাৰ মানে কি ইয়াতে এটা 1 আছে আৰু ইয়াতে কি আছে এটা -8 আছে ওকে তেতিয়াহলে সো 1 লগত 8 ইনটু কৰিলে আমি কি পাম 8 পাম ওকে সাপোজ ধৰি লৈছো ইয়াতে 8 আছে বুলি যে 1 লগত 8 ইনটু কৰিলে আমি কিমান পাম 8 পাম 8 ক আৰু আমি কি লিখিব পাৰিম 4 ইনটু 2 কৰিলে আমি কি পাম 8 পাম তো এতিয়া সোয়া 4 পৰা যদি আমি 2 মাইনাস কৰি কিমান পাম 2 পাম মাজত কিমান আছে এটা 2 আছে তেতিয়াহলে এটুক এনেকে লিখা x স্কয়ার - 4 মাইনাস এটা কি লিখা 2 লগত এটা x আছে -8 লিখিলো এবাৰ লেখাৰ পিছত আমি ইয়াতে কি কৰিম ইয়াতে আমাৰ আহিব x স্কয়ার ৰাখি দিয়া -4 ৰ লগত x ইনটু কৰিলে কি আহিব 4x মাইনাস ইনটু মাইনাস সো কি আহিব প্লাস 2 ইনটু x কৰিলে কি আহিব 2x মাইনাস কি আহিব 8 সো এতিয়া ইয়াৰ পৰা যদি আমি x কমন লওঁ তেতিয়াহলে ইয়াতে কি থাকিব x - 4 আৰু ইয়াৰ পৰা যদি আমি 2 কমন লওঁ তেতিয়াহলে ইয়াতে কি থাকিব x মাইনাস কি আহিব 4 মানে 2 4 যাক কিমান আহিব 8 আহিব 2 লগত x ইনটু কৰিলে x পাম এতিয়া x লগত x ইনটু কৰিলে x স্কয়ার আৰু x লগত 4 ইনটু কৰিলে 4x সো এইবাৰ দুটা মিলি এটা আমি লিখিম x - 4 আৰু ইয়াতে কি আহিব আমাৰ x ইয়াতে কি আছে এটা +2 লিখিলো সো therefore আমি এবাৰ লিখিম যে x - 4 = 0 বা x + 2 = কি আহিব 0
তেতিয়াহ'লে আমি ইয়াৰ পৰা পাই আছোঁ x is equal to 4 or x is equal to -2 অ'কে চ' আমি এই দুটা বস্তু পালোঁ এতিয়া এই দুটা বস্তুৰ আমি কি কৰিব লাগে শূন্য আৰু সহগবোৰৰ মাজৰ সম্পৰ্ক পৰীক্ষা কৰা এতিয়া শূন্য আৰু সহগবোৰৰ মাজৰ সম্পৰ্ক পৰীক্ষাটো কেনেকৈ ধৰণৰ কৰিব লাগে সেইটো ক্ষেত্ৰত আমি এনেকৈ লিখিম চ' ইয়াতে আমি লিখিব লাগিব যে শূন্য দুটাৰ সমষ্টি বা যোগফল লিখিব পাৰা তেতিয়াহ'লে এই দুটাক যোগ কৰা ইয়াতে কি আছে 4 প্লাছ আনটো কি আছে -2 অ'কে তেতিয়াহ'লে আমি এই দুটাৰ পৰা কি পাম 4 প্লাছ -2 হ'লে ইয়াতে 4 প্লাছ -2 তাৰ মানে কি আহিব 4 -2 তাৰ মানে কিমান পাম আমি ইয়াৰ পৰা 2 পাম আৰু এটা চোৱা শূন্য দুটাৰ কি আহিব আমাৰ যে শূন্য দুটাৰ গুণফল যাক আমি পূৰণফল বুলি ক'ব পাৰিম শূন্য দুটাৰ গুণফল মানে এই দুটাক পূৰণ কৰি দিয়া তো 4 ইনটু এটা শূন্য 4 আৰু আনটো শূন্য কি আছিল 2 -2 তেতিয়াহ'লে এই দুটাক পূৰণ কৰিলে আমি কিমান পাম -8 চ' এতিয়া চোৱা এইটোক আমি কি লিখিব পাৰি -8/1 এইটোক আমি কি লিখিব পাৰি 2/1 তেতিয়াহ'লে এই ওপৰৰটো কি আছিল আমাৰ যে -xৰ সহগ আৰু তলত কি আছিল x স্কোৱাৰৰ সহগ ওকে আৰু ইয়াত আমাৰ কি আহিব ওপৰত আহিব ধ্ৰুৱক পদ আৰু তলত কি আহিব x স্কোৱাৰৰ সহগ এতিয়া আমি ইয়াতে চাবলৈ গ'লে শূন্য দুটাৰ গুণফল আমি কৰিলোঁ শূন্য দুটাৰ সমষ্টি আমি উলিয়ালোঁ এতিয়া চোৱা -xৰ সহগ xৰ ভেলু কিমান আছিল xৰ সহগ কিমান আছিল -2 তেতিয়াহ'লে -xৰ সহগ মানে কি ইয়াতে 2 তো এইটো মাইনাছ উঠি গ'লে এইফালৰ যদি এইটো মাইনাছ উঠি যায় তেতিয়াহ'লে এইটো মাইনাছ এইফালে আহি যাব তাৰ মানে xৰ সহগ কিমান -2 ঠিক আছে নেক্সট তলত কি আছে x স্কোৱাৰ সহগ x স্কোৱাৰ লগত কিমান পূৰণ হৈ আছিল 1 তেতিয়াহ'লে x স্কোৱাৰ সহগ কিমান 1 ওপৰত চোৱা ইয়াতে কি লিখিছোঁ ধ্ৰুৱক পদ ইয়াতে ধ্ৰুৱক পদ কিমান আছে -8 চ' -8 পাইছোঁ আৰু তলতে x স্কোৱাৰ সহগ কিমান আছে 1 পাইছোঁ তো হৈ গ'ল সমাধান এতিয়া চাওঁ আমি নেক্সট কুৱেশ্যন নম্বৰ 2 তো চোৱা কুৱেশ্যন নম্বৰ 2ত কি দিয়া আছে আমাক এতিয়া কুৱেশ্যন নম্বৰ 2 দিয়া আছে যে 4x স্কোৱাৰ 4s স্কোৱাৰ মাইনাছ 4s প্লাছ কি আছে 1 তেতিয়াহ'লে ইয়াতে এই ঠাইত কিমান আছে 4 আৰু c ঠাইত কিমান আছে 1 তো ইয়াতে আমি কিমান পাম 4 পাম এটা বস্তু চোৱা 2 × 2 হ'লে আমি কিমান পাম 4 পাম আৰু এই দুটাক আমি প্লাছ কৰিলে কি পাম 2 + 2 কিমান পাম আমি 4 পাম মাজত কি আছে 4 আছে তেতিয়াহ'লে এইটোক আমি এনেকৈ লিখিব পাৰি 4s স্কোৱাৰ মাইনাছ 2 + 2 ইয়াতে কি আছে s প্লাছ কিমান আছে 1 তেতিয়াহ'লে ইয়াৰ পৰা আমি এইটোক 4s স্কোৱাৰ ৰাখিলোঁ ইয়াতে আমি ৰাখিলোঁ 2s প্লাছৰ লগত মাইনাছ ইনটু কৰিলে কি মাইনাছ 2 লগত s ইনটু কৰিলে 2s প্লাছ কি আহিব 1 তো এইবাৰ ইয়াৰ পৰা আমি 2 কমন ল'ব পাৰিম আৰু এটা s কমন ল'ব পাৰিম তো 2 যাব 4 মাজত 2 বাৰ দুটা এছৰ পৰা এটা লৈ গৈছোঁ তো থাকিল এটা এছ ইয়াৰ পৰা গোটেইখিনি লৈ গৈছোঁ তেতিয়াহ'লে থাকিল কিমান 1 আৰু এই দুটাৰ মাজত কোনো কমন নাই তেতিয়াহ'লে আমি 2 কমন ল'ম 2 কমন লোৱাৰ লগে লগে ইয়াতে কি থাকিব 2s আৰু ইয়াতে মাইনাছৰ লগত প্লাছ ইনটু কৰিলে কি আহিব মাইনাছ ইয়াতে কি আহিব 1 আহিল চ' এইবাৰ আমি কি কৰিম দুটা মিলি এটা লিখিম আমি 2s - 1 আৰু এইফালে আমি কি লিখিম 2s - 1 চ' পালোঁ 2s - 1 2s - 1 চ' এইবাৰ আমি ইয়াৰ পৰা লিখিম যে therefore 2s - 1 is equal to 0 বা আকৌ ইয়াতে কি আছে 2s - 1 এইটোক আমি 0 সমান লিখিব লাগিব তেতিয়াহ'লে ইয়াৰ পৰা s is equal to আমি কি পাম -1 হ'বলৈ গ'লে +1 2s লগত 3টো আছিল হ'বলৈ গ'লে কি হ'ব ডিভাইড আকৌ ইয়াতে s is equal to আমি কি পাম -1 হ'বলৈ গ'লে +1 2 ইনটু আছিল হ'বলৈ গ'লে কি হ'ব ডিভাইড হৈ গ'ল এতিয়া চোৱা এতিয়া আমি ইয়াৰ পৰা কি লিখিব পাৰিম therefore শূন্য দুটাৰ সমষ্টি আৰু শূন্য দুটাৰ কি আহিব গুণফল এবাৰ আমি লিখিব লাগিব শূন্য দুটাৰ সমষ্টি আৰু শূন্য দুটাৰ গুণফল চ' ইয়াতে লিখি দিয়া শূন্য দুটাৰ সমষ্টি আৰু শূন্য দুটাৰ গুণফল তেতিয়া শূন্য দুটাৰ সমষ্টি মানে কি দুটাক আমি যোগ কৰিব লাগিব তেতিয়াহ'লে এটা কিমান আছে 1/2 আনটো কিমান আছে 1/2 চ' দুটা মিলি আমি কি লিখিম এটা 2 লিখিম আৰু ওপৰত কি আহিব 1 + 1 তাৰ মানে আমি ইয়াৰ পৰা পাই আছোঁ কিমান 2/2
2 এইটো এনেকৈ থাকক আৰু শূন্য দুটাৰ গুণফল কিমান আছে তেতিয়ালে 1/2 লগত আৰু এটা 1/2 পূৰণ কৰা তেতিয়ালে 1 লগত 1 ইনটু কৰিলে 1 আৰু 2 দুগুণ কিমান 4 তলৰ যেটো হৰটো কি আছিল x স্কয়াৰৰ হক আৰু ওপৰটো কি আছিল এটা যে ধ্ৰুবক পদ এটা আছিল কি -x ৰ হক তেতিয়ালে সোৱা ইয়াতে এটা 2 পাইছো এটা 4 পাইছো আমি দুইটা সমান কৰিব লাগিব তেতিয়ালে এইটো এটা 2 ইনটু কৰি দিয়া এইটো এটা 2 ইনটু কৰি দিয়া তো সোৱা তেতিয়ালে ইয়াতে কিমান পোৱা যাব 4 ইয়াতে কিমান পোৱা যাব 4 তেতিয়ালে এবাৰ মিলিল 4 4 মিলিছে তেতিয়ালে আমাৰ ওপৰত কি লিখিম ইয়াতে লিখিম আমি ধ্ৰুবক পদ আৰু ইয়াতে লিখিম আমি x স্কয়াৰৰ হক আৰু ইয়াতে আমি লিখিব লাগিব ওপৰত লিখিব লাগিব -x ৰ হক আৰু তলত লিখিব লাগিব কি x স্কয়াৰৰ হক ওকে সো এতিয়া নেক্সট সোৱা কোশ্চেন নাম্বার 1 অর 3 কি দিয়া আছে 1 অর 3 দিয়া আছে আমাক এনেকে যে 6x স্কয়ার -3 7x এটু প্রথমে আমি কি কৰিব লাগিব এই x স্কয়ার প্লাস bx প্লাস c ফর্মত বনাব লাগিব তার মানে 6x স্কয়ারক আমি প্রথমে লিখিম তার পিছত লিখিম -7x তার পিছত লিখিম আমি -3 তেতিয়ালে ইয়াতে প্ৰথমত আমাৰ কিমান আছে 6 আছে x স্কয়ার হক আৰু ইয়াতে ধ্ৰুবকত কি আছে এটা 3 আছে তো দুটাক আমি পূৰণ কৰিলে কিমান পাম 18 পাম এটা বস্তু সোৱা যদি 9 ৰ লগত 2 পূৰণ কৰি দিয়া কিমান পাবা 18 পাবা আৰু 9 ৰ পৰা 2 বিয়োগ কৰিলে কিমান পাবা 7 পাবা তেতিয়ালে এইটো আমি ইয়াতে লিখিব লাগিব কিয়নো ইয়াতে 7 আছে তেতিয়ালে ইয়াতে আমি লিখিম 6x স্কয়ার মাইনাস ইয়াতে লিখা -9 - 2x মাইনাস কিমান আছে ইয়াতে 3 তেতিয়ালে ইয়াৰ পৰা আমি লিখিম 6x স্কয়ার -9 into x minus into minus কৰিলে আমি কিমান পাম প্লাস 2 into x minus কি আহিব 3 ওকে সো এইবাৰ আমি ইয়াৰ পৰা আমি কি কৰিম 3 টো কমন লম x কমন লম সো 3 কমন লোৱা x কমন লোৱা 3 6 মাজত কিবাৰ যাব দুইবাৰ আৰু x যদি আমি ইয়াতে এটা কমন লওঁ তেতিয়ালে এটা x থাকি যাব এতে 3 যাব নর মাজত 3 বাৰ আৰু ইয়াতে x টো কমন লৈছো আৰু এইফালে দুটাত এক কমন মানে 1 কমন লোৱা এতে কি থাকিব 2x - 3 তেতিয়ালে এই দুটা মিলে মেৰা লিখিম 2x - 3 আৰু ইয়াতে কি আহিব 3x প্লাস কি আহিব 1 সো ইয়াৰ পৰা আমি লিখিম therefore 2x - 3 = 0 বা 3x + 1 = 0 সো ইয়াৰ পৰা কি আহিব x = 3/2 বা ইয়াৰ পৰা আমি কি লিখিম x = 1/3 ওকে সো পাই গলো এতিয়া আমি কি কৰিম যে শূন্য দুটাৰ সমষ্টি আৰু শূন্য দুটাৰ গুণফল আমি লিখিব লাগিব এতিয়া শূন্য দুটাৰ সমষ্টি আৰু শূন্য দুটাৰ গুণফল তো সোৱা শূন্য দুটাৰ সমষ্টি কি আহিব তেতিয়ালে এটা আছে কিমান 3/2 সো 3/2 এটা আছে কিমান প্লাস 1/3 সো 3/2 1/3 এই দুটাক আমি কি কৰিব লাগিব এবাৰ এলসিএম লব লাগিব এলসিএম ললে কিমান আহিব দুটাৰ এলসিএম কিমান আহিব 3 * 2 সো ইয়াতে কি আহিব 2 * 3 আৰু এইফালে আমি কি পাম 3 লগত 3 পূৰণ কৰিলে 3 3 গুণ 9 আৰু এইফালে 2 ৰ গুণ কিমান আহিব 2 যদি ইয়াতে দুটাক যোগ কৰি আমি কিমান পাম 18 কিউ আৰু এটা বস্তু ইয়াতে কি আহিব এটো মাইনাস আহিব ন মাইনাস আছিল মাইনাস আহিব সো যদি ইয়াতে আমি কি লিখিম মাইনাস আমি 2 লিখিম তেতিয়ালে ইয়াতে কিমান আহিব 7 ইয়াতে কিমান থাকিব তলত ইয়াতে 2 * 3 তেতিয়ালে কিমান আহিব 6 আহিব এখানে থাকিল তেতিয়ালে এটোক আমি কি লিখিব পাৰিম যে মাইনাস x ৰ হক ডিভাইডেড বাই কি আহিব x স্কয়াৰৰ হক এটা কথা মনত ৰাখিবা ইয়াতে এই ওপৰ তোমাৰ কোশ্চেনত যদি x ৰ হকটো নেগেটিভ হয় তেতিয়ালে ইয়াতে পজিটিভ ভ্যালু পাবা আৰু ইয়াতে পজিটিভ হলে ইয়াতে কি পাবা নেগেটিভ ভ্যালু পাবা ওকে এটা নেক্সট টাইপ কি শূন্য দুটাৰ গুণফল তেতিয়ালে 3/2 ৰ লগত ইনটু কৰি দিয়া -1/3 সো এটো 3 ক্যান্সেল কৰ তেতিয়ালে থাকিল কিমান -1/2 এটা -1/2 হলে কিন্তু ইয়াতে নিমিলিব কিয় নিমিলিব এই তলত এটা আছে 6 আছে তো তলত এটা কি আছিল 6 আছিল তেতিয়ালে আমি কি কৰিব লাগিব ইয়াতে আমি এই দুটাক পূৰণ কৰি দিব লাগিব তেতিয়ালে পূৰণ কৰি দিয়া 2 3 গুণ কিমান 6 3 গুণ কিমান 3 মাইনাস আছিল মাইনাস তেতিয়ালে এবাৰ লিখি দিয়া ইয়াতে যে x স্কয়াৰৰ হক আৰু ওপৰত লিখা যে ধ্ৰুবক পদ এতিয়া ধ্ৰুবক পদ কিমান আছে ইয়াতে -3 আছিল পাইছো আৰু x স্কয়াৰৰ হক কিমান আছিল 6 আছিল আমি পাই গৈছো এটুত সোৱা এটুত একোই নাই এটুত আমি 4 কমন লম আৰু u কমন লম তেতিয়ালে ইয়াতে কি থাকিব এটা u থাকিব আৰু ইয়াতে 4 যাব 8 মাজত কিবাৰ দুইবাৰ আৰু u টো গুছি আহিল সো তেতিয়ালে আমি ইয়াতে লিখিম 4u = 0 বা u + 2 = কি হ'ব 0
তেতিয়াহ'লে ইয়াৰ পৰা আমি 4 ইউ ইজ ইকুৱেল টু কি পাম 0/4 তেতিয়াহ'লে ইয়াৰ পৰা আমি ইউ ইজ ইকুৱেল টু কি পাম 0 বা এইফালে আমি ইউ ইজ ইকুৱেল টু কি পাম +2 হ'বলৈ গ'লে কি আহিব -2 চ' আহিল চ' দিয়াৰ ফৰ আমি এইবাৰ লিখিম দিয়াৰ ফৰ কি আহিব শূন্য দুটাৰ সমষ্টি শূন্য দুটাৰ সমষ্টি কি আছিল আলফা প্লাছ বিটা চ' শূন্য দুটাৰ সমষ্টি আলফা প্লাছ বিটা বা হয়তো শূন্য দুটাক যোগ কৰা তো 0 প্লাছ ইয়াতে কি আছে -2 তো ইয়াৰ পৰা আমি কি পাম -2 পাম -2ক আমি -2/1 লিখিব পাৰি এইখিনি ৰাখি দিয়া আৰু শূন্য দুটাৰ গুণফল কি আহিব পূৰণ কৰি দিয়া তো 0 ইনটু কি আছে -2 তেতিয়াহ'লে আমি ইয়াৰ পৰা কি পাম 0 পাম এতিয়া আমাক ওপৰত কি লিখিব লাগে ওপৰত লিখিব লাগে আমাৰ ইয়াতে কি ওপৰত আমাৰ কি আহিব ইয়াতে ওপৰত ক'বলৈ গ'লে এটো অলপ তলত নমাই দিছো ইয়াতে ওপৰত আমি চাবলৈ গ'লে কিমান আছিল ইয়াতে 4 ইউজ কৰা আছিল তেতিয়াহ'লে আমি তলত আমি কি লিখিছিলো x স্কয়াৰৰ হওক তো x স্কয়াৰ হওক ইয়াতে 1 পাই আছো আমি 4 বনাব লাগে তেতিয়াহ'লে এটা 4 ইনটু কৰি দিয়া এটা 4 ইনটু কৰি দিয়া তেতিয়াহ'লে ইয়াতে কিমান পাবা 4 পাবা ইয়াতে কিমান আহিব -8 তো এবাৰ আমি ওপৰত লিখি দিম কি যে ধ্ৰুবক পদ ইয়াতে আমি লিখিম ধ্ৰুবক পদ আৰু ইয়াতে লিখিম আমি x স্কয়াৰৰ হওক মিলিছে না চোৱা x স্কয়াৰ হওক কিমান আছিল 4 আছিল 4 পাইছো আৰু ধ্ৰুবক পদ কি আছে -8 পাইছো তো ধ্ৰুবক পদ কি আছিল সৰি ইয়াতে ধ্ৰুবক পদ নহয় -x ৰ হওক আছিল -x ৰ হওক তেতিয়াহ'লে এইটো মাইনাছ কেনচেল কৰিলে কি আহিব এইটা আহিব আৰু ইয়াতে এইটো তেতিয়াহ'লে লিখি দিয়া 0/4 আমি লিখিব পাৰি কাৰণ 4ক আমি 0ক আমি 4 হৰণ কৰিলে 0 পাম এইটো লিখি দিয়া ওপৰত কি আহিব ধ্ৰুবক পদ আৰু তলত কি আহিব আমাৰ ইয়াতে যে x স্কয়াৰৰ হওক ওকে সো আমি পাই গলো এতিয়া চাব আমি নেক্সট কোৱেশ্চন নাম্বাৰ আমি 1 অৰ 5 টো কি আছে t স্কয়াৰ -15 সো এটোক আমি t স্কয়াৰ -√15 স্কয়াৰ লিখিব পাৰি সো স্কয়াৰ ৰুট কেনসেল কৰিলে কি আহিব 15 আহিব তেতিয়াহ'লে ইয়াৰ পৰা এটোক আমি a স্কয়াৰ - b স্কয়াৰ পাই আছো তেতিয়াহ'লে এবাৰ কি লিখিম t -√15 আৰু এবাৰ লিখিম আমি কি যে t +√15 হৈ গল তেতিয়াহ'লে ইয়াৰ পৰা লিখি দিয়া t -√15 is equal to 0 বা ইয়াৰ পৰা আমি লিখিম t +√15 is equal to 0 তেতিয়াহ'লে ইয়াৰ পৰা কি আহিব t is equal to মাইনাছ হ'বলৈ গ'লে কি হ'ব +√15 বা ইয়াৰ পৰা আমি কি লিখিম যে t is equal to প্লাছ হ'বলৈ গ'লে কি হ'ব মাইনাছ তেতিয়া ইয়াতে কি হ'ব -√15 ওকে সো এতিয়া আমাৰ কাম হ'ল কি যে শূন্য দুটাৰ সমষ্টি আৰু গুণফল উলিয়াব লাগিব শূন্য দুটাৰ সমষ্টি আৰু গুণফল উলিয়াব লাগিব তেতিয়াহ'লে আমি ইয়াতে লিখি দিলো শূন্য দুটাৰ সমষ্টি তেতিয়াহ'লে কি √15 প্লাছ -√15 তেতিয়া দুটাক আমি প্লাছ কৰিলে কি পাম 0 পাম তো 0 ৰাখি দিন নেকি আৰু এইটো শূন্য দুটাৰ গুণফল কি আছিল দুটাক পূৰণ কৰিব লাগে তো √15 ইনটু -√15 তাহলে এই দুটাক ইনটু কৰিলে আমি কি পাম 15 পাম আৰু ইয়াতে মাইনাছ আছিল সো মাইনাছ ওকে এতিয়া আমি ইয়াতে চাবলৈ গ'লে ইয়াতে x স্কয়াৰ লগত একো নাই মানে কি আছে 1 আছে তো এটোক লিখি দিয়া 0/1 এটোক লিখি দিয়া -15/1 ইয়াতে লিখি দিয়া x ৰ হওক -x ৰ হওক ইয়াতে লিখা x স্কয়াৰৰ হওক আৰু ইয়াতে লিখি দিয়া ধ্ৰুবক পদ আৰু ইয়াতে লিখি দিয়া x স্কয়াৰৰ হওক ওকে সো এটা হৈ গ'ল সমাধান নেক্সট এটো চাম আমি এটোত আমাক কি দি আছে 3 আৰু 4 আছে সো 3 আৰু 4 কিন্তু কৰিলে কিমান পাবা 12 পাবা আৰু 4 ৰ পৰা 3 মাইনাস কৰিলে আমি কিমান পাম 1 পাম আৰু ইয়াতে মাজত কি আছে 1 আছে এতলে ইয়াৰ পৰা থ্ৰাইস x স্কয়াৰ ৰাখি দিয়া এতে আমি কি লিখিম যে মাইনাস এতে 4 - 1 কৰি দিয়া এতে কি আছে x 4 - 1 নহয় 4 - 3 কৰি দিয়া ইয়াতে x আছে -4 তেতিয়াহ'লে ইয়াৰ পৰা থ্ৰাইস x স্কয়াৰ ৰাখিলা ইয়াতে -4 * x কৰিলে কি -4x মাইনাস ইনটু মাইনাস কৰিলে কি পাম প্লাস 3 * x কৰিলে থ্ৰাইস x ইয়াতে কি আহিব -4 সো এইবাৰ আমি ইয়াতে চাবলৈ গ'লে এই দুটাৰ পৰা আমি x কমন ল'ব পাৰি x কমন ল'লে ইয়াতে 3 আৰু x থাকিব আৰু ইয়াতে কি থাকিব 4 থাকিব আৰু এইটোৰ পৰা আমি 1 কমন ল'লে থ্ৰাইস x -4 থাকিব তেতিয়াহ'লে আমি ইয়াৰ পৰা কি পাই আছো থ্ৰাইস x -4 আৰু এইটোৰ পৰা আমি পাই আছো যে x প্লাস কি আহিব 1 সো therefore আমি ইয়াতে লিখিম থ্ৰাইস x -4 = 0 বা এইটোৰ পৰা আমি লিখিম x + 1 = 0 তো
তেতিয়াহ'লে আমি ইয়াৰ পৰা x = 4/3 লিখিম -4 হ'বলৈ গ'লে +4 3 * আছিল হ'বলৈ গ'লে ডিভাইড আৰু ইয়াৰ পৰা আমি x = কিমান পাম -1 ওকে এতিয়া আমি লিখিম শূন্য দুটাৰ সমষ্টি আৰু শূন্য দুটাৰ গুণফল এতিয়া আমি লিখিম শূন্য দুটাৰ সমষ্টি আৰু শূন্য দুটাৰ গুণফল তো চোৱা শূন্য দুটাৰ সমষ্টি আৰু শূন্য দুটাৰ গুণফলৰ মাজৰ সম্পৰ্কটো আমি চাম সো ইয়াতে শূন্য দুটাক আমি যোগ কৰি কি পাম 4/3 প্লাস এটা কিমান আছে -1 তাহলে ইয়াতে রাখি দিয়া 3 ইয়াতে 4 সো প্লাস লগত মাইনাস ইনটু কৰিলে কি আহিব মাইনাস আৰু এইফালে 3 লগত একক পূৰণ কৰিব লাগিব যেহেতু 1 কি আছে এটা ইয়াতে পূৰ্ণ সংখ্যা আছে বা অখণ্ড সংখ্যা আছে আৰু ইয়াতে কি আছে এটো পৰিমেয় আছিল বা ভগ্নাংশ সংখ্যা আছিল তাহলে এই 3 লগত 1 ইনটু কৰিলে কি পাম 3 পাম তাহলে ইয়াতে কিমান আহিব 1/3 আৰু একেদৰে ইয়াতে 4/3 লগত যদি আমি -1 ক ইনটু কৰো তেতিয়া আমি কি পাম -4/3 তেতিয়ালে ইয়াতে লিখি দিয়া একেদৰে -x ৰ হওক আৰু ইয়াতে লিখি দিয়া x² হওক ইয়াতে ধ্ৰুবক পদ ডিভাইডেড বাই x² হওক হৈ গ'ল কোশ্চেন নম্বৰ 6 ৰ সমাধান ওকে সো ইয়াৰ পিছত আমি চাম কোশ্চেন নম্বৰ 2 সো কোশ্চেন নম্বৰ 2 কি আছে এটা আমি চাই লওঁ কোশ্চেন নম্বৰ 2 দি আছে যে তলৰ জোৰকেইটাক সংখ্যা দুটা ক্ৰমে শূন্য দুটাৰ সমষ্টি আৰু গুণফল হিচাপে ধৰি প্ৰত্যেকৰে ক্ষেত্ৰত একোটাকৈ দ্বিঘাত বহুপদ নিৰ্ণয় কৰা একেবাৰে ইজি আছে আমি এটা ফৰ্মুলা এপ্লাই কৰিম আৰু গোটেইখিনি বস্তু সলভ কৰিম সো এনেকৈ লিখিব লাগিব আমাৰ যে দিয়া আছে শূন্য দুটাৰ সমষ্টি দিয়া আছে শূন্য দুটাৰ সমষ্টি কিমান দিয়া আছে শূন্য দুটাৰ সমষ্টি 1/4 আৰু শূন্য দুটাৰ গুণফল কিমান আছে -1 ওকে so therefore দ্বিঘাত বহুপদটো হ'ব ফৰ্মুলা কি আছিল x² মাইনাস শূন্য দুটাৰ সমষ্টি x² মাইনাস শূন্য দুটাৰ সমষ্টি ইনটু x প্লাস শূন্য দুটাৰ গুণফল ওকে সো এইখিনি বস্তু হৈছে আমাৰ মেইন আমি এইখিনি বস্তু এপ্লাই কৰি কিনে আমি গোটেইকেইটা ফৰ্মুলা গোটেইকেইটা প্ৰব্লেম আমি সলভ কৰিম তেতিয়াহ'লে চোৱা ইয়াতে কি আছে x² আছে x² ৰাখি দিয়া শূন্য দুটাৰ সমষ্টি কিমান আছে 1/4 লগতে এটা x আছিল প্লাস শূন্য দুটাৰ গুণফল কি আছে -1 তেতিয়াহ'লে ইয়াতে আমি x² ৰাখি দিছো ইয়াতে ইয়াতে 1 ৰ লগত x ইনটু কৰিলে আমি কি পাম x পাম সো x ডিভাইডেড বাই 4 প্লাস ৰ লগত মাইনাস ইনটু কৰিলে -1 এতিয়া এটা কাম কৰিব লাগিব 4 এটা ডিভাইড হৈ আছে না তো সব কেটাক 4 এটা ইনটু কৰি দিয়া তেতিয়া এটো কি হৈ যাব 4x² মাইনাস এটোৰ আমি যদি x/4 ৰ লগত যদি এটা 4 ইনটু কৰো তেতিয়া এটো 4 * 4 কেনসেল কৰি গলে থাকিব কি x ইয়াতে কি আহিব x মাইনাস এটো 1 ৰ লগত 4 ইনটু কৰি কি আহিব 4 তেতিয়া এইটো হৈ গ'ল সমাধান তো নেক্সট সোয়া নাম্বার 2 কি দি আছে আমাক নাম্বার 2 যেখিনি দি আছে আমি এইখিনি প্ৰথমে লিখিবই লাগিব সেম এতিয়া আমি এতে চাবলৈ গলে শূন্য দুটাৰ এটা আমাৰ সমষ্টি কিমান দি আছে √2 আৰু শূন্য দুটাৰ গুণফল কিমান দি আছে 1/3 এতিয়া দ্বিঘাত বহুপদ দিলে কি হ'ব ইয়াতে লিখি দিয়া x² মাইনাস শূন্য দুটাৰ সমষ্টি কিমান আছে √2 ইনটু x প্লাস কি আছে 1/3 তেতিয়ালে এইবাৰ আমি 3 গোটেইটা পূৰণ কৰি দিও তেতিয়ালে এটো হৈ যাব কি 3x² মাইনাস এটো হৈ যাব 3√2x আৰু ইয়াৰ পৰা 3 কেনসেল হলে কি আহিব 1 আহিব হৈ গল তো নেক্সট আমি চাম কোশ্চেন নাম্বার 2 ইয়াতে কি আছে 3 নাম্বার আছে 3 নাম্বাৰত এটা আমাক কি দি আছে এটা আমাক এটো দি আছে
এটা 0 দি আছে, এটা কিমান দি আছে আমাক 0 দি আছে, এটা দি আছে আমাৰ ইয়াতে তাৰ লগতে √5 সো এইবাৰ আমি চাবলৈ গ'লে ইয়াতে x² ৰাখি দিয়া -0 দুটাৰ সমষ্টি কিমান আছে 0 তো 0 দুটাৰ সমষ্টি আছে 0 আৰু গুণফল কিমান আছে √5 তেতিয়াহ'লে 0 দুটাৰ সমষ্টি 0 তো 0 * x প্লাস কি আছে √5 সো √5 লিখি দিয়া তেতিয়াহ'লে ইয়াৰ পৰা আমি কিমান পালো x² 0 লগত x ইনটু কৰিলে কি আহিব 0 আহিব গতিকে ইয়াতে প্লাস √5 লিখি দিয়া তো হৈ গ'ল आंसर ওকে সো এতিয়া আমি নেক্সট সাম কোশ্চেন নাম্বার 4 তো কোশ্চেন নাম্বার 4 ত কি আছে কোশ্চেন নাম্বার 4 দি আছে 1 আৰু 1 দুইটাতে 1 1 দি আছে তো এবাৰ লিখা 0 দুটাৰ সমষ্টিতে কিমান আছে 1 আছে 0 দুটাৰ গুণফল কিমান আছে 1 আছে তেতিয়াহ'লে ইয়াতে লিখি দিয়া x² - 1 * x প্লাস এতে কি আহিব 1 তেতিয়াহ'লে ইয়াতে x² 1 লগত x ইনটু কৰিলে কি পাম x পাম তেতি আহিব 1 আহিব নেক্সট চোৱা কোশ্চেন নাম্বার 2 5 ত কি কৈছে 1/4 1/4 দিয়া আছে তো 1/4 1/4 হিচাপে দিয়া আছে ওকে সো পেস্ট কৰিলো আমি ইয়াতে লিখিম এতিয়া আমাৰ ইয়াতে কি আছে 1/4 1/4 সো লিখি দিয়া 1/4 1/4 তেতিয়াহ'লে ইয়াতে আমাৰ লিখিব লাগিব 1/4 এটা আছে -1/4 আৰু এটা আছে কিমান 1/4 তেতিয়াহ'লে ইয়াতে আমাৰ কিমান আহিব x² -1/4 ইনটু x প্লাস কি আছে 1/4 আছে তেতিয়া x² মাইনাস ইনটু মাইনাস হলে কি আহিব প্লাস 1/4 x প্লাস এতে কিমান আছে 1/4 সো দুইটা 4 4 ডিভাইড হৈ আছে তো এটা 4 মই ইনটু কৰি দিয়া তেতিয়াহ'লে ইয়াতে কি আহিব 4x² তেতিয়াহ'লে ইয়াতে কি আহিব 4x² প্লাস ইয়াতে কি আছে x প্লাস ইয়াতে কি থাকিব 1 থাকিব কিন্তু 4 4 কেনসেল যাব 1 লগত x ইনটু কৰিলে x পাম তে নেক্সট এটা বস্তু মনত ৰাখিবা যদি এটা প্ৰবলেমত এনেকুৱা থাকে x² সাপোজ প্লাস 2/3 x মাইনাস সাপোজ 3/2 এনেকুৱা আছে তেতিয়াহ'লে এটো আমি কি কৰিম এটো 2 আৰু 3 গসাও কিমান আছে 6 তো 6 ৰে পূৰণ কৰি দিয়া নাবা এবাৰ 3 ৰে পূৰণ কৰা এবাৰ 6 ৰে পূৰণ কৰি দিয়া চাবা তেতিয়া হৰটো গুছি যাব তে নেক্সট সো কোশ্চেন নাম্বার 6 ত কি আছে কোশ্চেন নাম্বার 6 ত এনেকৈ দিয়া আছে কোশ্চেন নাম্বার 6 ত আমাক দিয়া আছে 0 দুটা কি দিয়া আছে এটা 4 দিয়া আছে এটা 1 দিয়া আছে এটা 4 দিয়া আছে এটা 1 দিয়া আছে তেতিয়াহ'লে ইয়াতে 0 দুটাক আমি কি কৰিম যে 0 দুটাৰ সমষ্টি এটা আছে 4 এটা আছে x 0 দুটাৰ গুণফল কিমান আছে 1 আছে তেতিয়াহ'লে এটো হৈ গ'ল x² - 4x + 1 হেক সমাধান তে নেক্সট আমি কোশ্চেন নাম্বার 3 কোশ্চেন নাম্বার 3 টু ইজি আছে কোশ্চেন নাম্বার 3 ত কি কৈছে যে দ্বিঘাত বহুপদবোৰৰ শূন্য নিৰ্ণয় কৰা দ্বিঘাত বহুপদবোৰ নিৰ্ণয় কৰা যাৰ শূন্য কেইটা তলত দিয়া আছে আগৰ কোশ্চেনত কি আছিল আগৰ কোশ্চেনত সমষ্টি দিয়া আছিল গুণফল দিয়া আছিল এবাৰ শূন্য দিয়া আছে মানে এই দুটাক আমি যোগ কৰি বা পূৰণ কৰি আমি কি কৰিব লাগিব সমষ্টি শূন্য দুটাৰ সমষ্টি আৰু গুণফল উলিয়াই ল'ব লাগিব সো আমি ইয়াতে লিখিম যে দিয়া আছে শূন্য দুটাৰ সমষ্টি শূন্য দুটা দিয়া আছে শূন্য দুটা ক্ৰমে -4 আৰু 3/2 সো therefore শূন্য দুটাৰ সমষ্টি therefore শূন্য দুটাৰ সমষ্টি মানে এই দুটাক আমি যোগ কৰিম আৰু শূন্য দুটাৰ গুণফল আমি এটুকু আমি উলিয়াম সো ইয়াতে আমি এটা কাম কৰো এই গোটেইখিনি বস্তু আমি আগতে লিখাই আছিল আমি এইখিনি বস্তু লৈ লও তোমালোকে নিজে নিজে লিখিবা হা দিছে শূন্য দুটাৰ সমষ্টি শূন্য দুটাৰ গুণফল তো এইখিনি বস্তু আমাৰ লাগিব এবাৰ তো ইয়াতে নিদিছো এইখিনি বস্তু এতিয়া চোৱা ইয়াতে কি আছে শূন্য দুটাৰ সমষ্টি তেতিয়াহ'লে শূন্য দুটাৰ সমষ্টি উলিয়াব লাগিব তেতিয়াহ'লে এটা কিমান আছে -4 এটা আছে কিমান আমাৰ -4 এটা আছে -4 প্লাস আৰু এটা কিমান আছে 3/2 তেতিয়াহ'লে এই দুটাৰ পৰা আমি কি লিখিম ইয়াতে 2 লিখিম 4 লগত 3 ইনটু কৰিলে কিমান পাম 8 আৰু মাইনাস আছিল মাইনাস আৰু ইয়াতে কিমান আছে +3 তেতিয়াহ'লে 8 ৰ পৰা 3 গুচি গ'লে কিমান আহিব 5 আহিব ডাঙৰটো নেগেটিভ আছিল সো -/2 আকৌ শূন্য দুটাৰ গুণফল এই দুটাক পূৰণ কৰা -2 ইনটু কি আছে 3/2
তো 2 যাব 4 মাজত কিমান 2 বাৰ এটা মাইনাস আছে মাইনাস এটা ইনটু কিমান আছে 3 সো 3 দুগুণ কিমান 6 তো মাইনাস আছিল মাইনাস 6 এটা শূন্য দুটাৰ সমষ্টি আৰু শূন্য দুটাৰ গুণফল সো শূন্য দুটাৰ সমষ্টি তো ইয়াতে কি থাকিব x স্কয়ার মাইনাস শূন্য দুটাৰ সমষ্টি কিমান আছে কিমান পাইছো মাইনাস 5/2 ইনটু কি হবে এতে x প্লাস শূন্য দুটাৰ গুণফল কিমান আছে মাইনাস 6 তেতিয়াহ'লে 2 এটা ডিভাইড হৈ আছে সো গোটেই কেটাকে 2 ইনটু কৰি দিয়া তেতিয়াহ'লে ইয়াতে হৈ যাব 2x স্কয়ার মাইনাস ইনটু মাইনাস কৰিলে আমি কি পাম প্লাস 5 ৰ লগত x ইনটু কৰিলে কি পাম আমি 5x প্লাস ৰ লগত মাইনাস ইনটু কৰিলে মাইনাস ইয়াতে আমি 2 এটা ইনটু কৰিলে কিমান পাম আমি ইয়াতে 6 দুগুণে 12 পাই যাম হৈ গ'ল সমাধান নেক্সট কোৱেশ্চন নম্বৰ 302 আছে টুত কোৱেশ্চনটো আমাৰ অলপ খেলিমেলিকে দিয়া আছে এতে এটো +2 নহয় এটো -2 হ'ব তো সোয়া -2 হলে আমি ইয়াৰ সমাধানটো আমি কেনেকৈ পাম তো ইয়াৰ বাবে আমাৰ বেছিকখিনি লাগিব যে আমাৰ এইখিনি বস্তু আমি প্ৰতিটো ক্ষেত্ৰতে আমাক লাগিব ওকে সো এইখিনি বস্তু একেবাৰে কপি কৰি লওঁ পিছত ডাইৰেক্ট আমি যাতে এইখিনি বস্তু আমি লিখিব পাৰোঁ ওকে সো এতিয়া তোমালোকে তো কপি কৰিব নোৱাৰিবা তোমালোকে এটা কাম কৰিবা তোমালোকে এইখিনি বস্তু লিখিব লাগিব প্ৰতিবাৰে লিখিব লাগিব ওকে সো এতিয়া সোয়া শূন্য দুটা ক্ৰমে কি দি আছে শূন্য দুটা দি আছে এটা কি যে 5 আৰু আনটো কিমান দি আছে -2 তো এই দুটা সমষ্টি উলিয়া মানে যোগ কৰা তো 5 প্লাস -2 কি হ'ব 5 ৰ পৰা 2 গলে কিমান আহিব 3 আহিব আৰু শূন্য দুটাৰ গুণফল 5 ইনটু -2 তো 5 দুগুণ কিমান আহিব 10 আহিব ইয়াতে মাইনাস আছিল সো -10 তেতিয়াহ'লে দ্বিঘাত বহুপদটো কি হ'ব ইয়াতে x স্কয়ার মাইনাস শূন্য দুটাৰ সমষ্টি কিমান আছে 3 ইনটু x প্লাস শূন্য দুটাৰ গুণফল কিমান আছে -10 তো ইয়াৰ পৰা x স্কয়ার মাইনাস 3x প্লাস ৰ লগত মাইনাস ইনটু কৰিলে মাইনাস এটা কি আহিব 10 আহিব নেক্সট সোয়া ইয়াতে আমি চাবলৈ গলে এই দুটা আমাক বহুপদ দি আছে শূন্য বহুপদৰ শূন্য কিমান দি আছে ইয়াতে 1/3 আৰু -1 সো ক্ৰমে কিমান দি আছে এটা আছে 1/3 এটা আছে 1/3 আৰু এটা আছে কিমান -1 তেতিয়াহ'লে এই দুটাৰ সমষ্টি সো 1/3 প্লাস কি আছে -1 তেতিয়াহ'লে প্লাস ৰ লগত মাইনাস ইনটু কৰিলে মাইনাস সো 1/3 -1 তেতিয়াহ'লে এইটো ক্ষেত্ৰত আমি কি লিখিম 3 লিখিম সো ইয়াতে 1 লিখিম মাইনাস 3 লগত 1 পৰত কিমান আহিব 3 তেতিয়াহ'লে 1 ৰ পৰা 3 গুচি গ'লে কিমান থাকিব -2 ডিভাইড বাই 3 ওকে আৰু নেক্সট আছে কি দ্বিঘাত বহুপদটো ইয়াতে কি হ'ব শূন্য দুটাৰ গুণফল তাৰ মানে কি 1/3 লগত আমি ইনটু কৰিম কিমান -1 তেতিয়াহ'লে ইয়াতে আমি মাইনাস ইনটু কৰিলে কি হ'ব মাইনাস আহিব 1 লগত 1 ইনটু কৰিলে 1 আৰু ইয়াতে কিমান আছে 3 তেতিয়াহ'লে -1/3 আহিব তো এবাৰ শূন্য দুটাৰ গুণফলৰ সমষ্টি ইয়াতে বহাই দিয়া তেতিয়াহ'লে ইয়াতে কি আহিব x স্কয়ার মাইনাস শূন্য দুটাৰ সমষ্টি কিমান আছে -2/3 ইনটু কি আহিব x প্লাস শূন্য দুটাৰ গুণফল কিমান আছে -1/3 তো সোয়া দুটাতে 3 ডিভাইড হৈছে সো 3 এটা ইনটু কৰি দিলে তেতিয়াহ'লে ইয়াতে 3x আহিব মাইনাস ইনটু মাইনাস কৰিলে আমি প্লাস পাম এতে 2 লগত x ইনটু কৰিলে 2x প্লাস ৰ লগত মাইনাস ইনটু কৰিলে মাইনাস এতে কিমান আহিব 1/3 তেতিয়াহ'লে এটো 3 ইনটু কৰাৰ লগে লগে 3 টো গুচি যাব তেতিয়াহ'লে -1 আহিব নেক্সট আমি চাম কোৱেশ্চন নম্বৰ কিমান আছে নেক্সট কোৱেশ্চন নম্বৰ কিমান আছে আমাৰ ইয়াতে কোৱেশ্চন নম্বৰ আছে আমাৰ 3 তো কোৱেশ্চন নম্বৰ 3 আমাক ইয়াতে কি দি আছে সৰি 3 নহয় এটো 4 দি আছে 4 ত আমাক কি দি আছে 4 দি আছে আমাক 3/2 আৰু -2 সো 3/2 আৰু -2 সো এটো দি আছে এতিয়া সোয়া আমি লিখিলো প্ৰথমে শূন্য দুটা ক্ৰমে 3/2 আৰু -2 তো শূন্য দুটাৰ সমষ্টি কিমান আহিব 3/2 প্লাস এতে -2 থাকিল তেতিয়াহ'লে ইয়াতে আমি কি লিখিম দুটা মিলাই 2 লিখিম আৰু এতে 3 লিখিম প্লাস ৰ লগত মাইনাস ইনটু মাইনাস আৰু ইফালে 2 দুগুণ কিমান আহিব 4 তেতিয়াহ'লে 4 পৰা 3 পৰা 4 গুচি গ'লে কিমান আহিব -1 ডিভাইড বাই 2 এতিয়া শূন্য দুটাৰ গুণফল 3/2 ইনটু কিমান আছে -2 তেতিয়াহ'লে এইটো কেনসেল কৰি দিয়া কেনসেল কৰি দিলে ইয়াতে কি পাবা এইটো কেনসেল কৰি দিয়াৰ লগে লগে এটা পাবা -3 এবাৰ বহাই দিয়ে ইয়াতে তো x স্কয়ার ইয়াতে কি হ'ব মাইনাস শূন্য দুটাৰ সমষ্টি কিমান পাইছো -1/2 ইনটু x প্লাস শূন্য দুটাৰ গুণফল কিমান আছে -3 তেতিয়াহ'লে ইয়াৰ পৰা x স্কয়ার মাইনাস ইনটু মাইনাস কৰিলে কি হ'ব প্লাস 1/2 এতে কি আছে x প্লাস ৰ লগত মাইনাস ইনটু কৰিলে মাইনাস এতে কি হ'ব 3 নেক্সট আহিব নাম্বাৰ 2.3 এক্সাৰসাইজ নাম্বাৰ 2.3
আমি এক্সাৰচাইজ নম্বৰ 2.3 আমি পৰৱৰ্তী ভিডিঅ'ত আলোচনা কৰিম। সো আজিৰ ভিডিঅ'ত আমি আলোচনা কৰিলোঁ এক্সাৰচাইজ নম্বৰ 2.1 লগতে স্পেচিয়েলি 2.2। ইয়াৰ পিছত আমি এক্সাৰচাইজ নম্বৰ 2.3 আলোচনা কৰিম, যিটো বহুত ইম্পৰ্টেণ্ট হয়। তাৰে পৰা এটলিষ্ট আমাৰ 3 আৰু 4 মাৰ্কছৰ প্ৰব্লেম থাকিবই, লগতে MCQ থাকিব। সো আমি পৰৱৰ্তী ভিডিঅ'ত সেইখিনি বস্তু আলোচনা কৰিম। সো তোমালোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা, লগতে বেল আইকনটো দবাই ৰাখিবা। আৰু এইখিনি নোটছ লাগে যদি তেতিয়াহ'লে এইটো হোৱাটছএপ নম্বৰ যোগাযোগ কৰিবা। তোমালোকে এইটো হোৱাটছএপ নম্বৰৰ পৰা বা এইটো হোৱাটছএপৰ পৰা তোমালোকে এই PDF টো পাই যাবা। অ'কে, সবে আকৌ লগ পাই আছোঁ পৰৱৰ্তী ভিডিঅ'ত। ধন্যবাদ।